অসমৰ ভূমিপুত্ৰ কোন? আমি যদি ত্ৰয়োদশ শতিকাৰ কথা কওঁ তেন্তে হুংকং উপত্যকাৰ পৰা চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ পৰা অহা মংগোলীয় বহিৰাগত গোষ্ঠীৰ কাৰণে অসমে আছিল স্থিতি লোৱা ঠাই। সেইকাৰণে সেইসকল অহাৰ আগতে অসম আছিল জনজাতীয় গোষ্ঠীৰ অৰ্থাৎ অনাৰ্য জাতিৰ বসতি স্থান। ঘাইকৈ, কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিৰ বসতি স্থান। গতিকে অসমীয়া জনসংস্কৃতিৰ ধাৰক সেইবোৰ জাতিৰ গোষ্ঠীয়ে আছিল। আমি এতিয়া যদি কোৱেশ্যন কৰোঁ এছ টি মানে কি? হোৱাট ইজ কল্ড এছ টি? এছ টি মানে কি বুজায়? এছ টি ইজ scheduled tribes. It is the community of people who used to live in tribal areas, mainly forest. আদিত্য খাকৰালী, তিলক দলে, দীপেন বড়ো ব্যক্তিয়ে কেৱল কোৱা কথা নহয়, অসমৰ লক্ষাধিক মানুহে এই মুখে একে উচ্চাৰিত কৰিব। কোনটো যুক্তিত কোনখন সংবিধানৰ ধাৰাত ছয় জনগোষ্ঠীক জনজাতি ৰূপে কেতিয়াও অনুসূচিত কৰিব পৰা নাযায়? আপোনালোকে বিশ্লেষণ কৰক। আমি ভাবোঁ এছ টি ষ্টেটাছটো আপোনালোকে চাওক। এই অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ এইখিনিৰ ভিতৰত আজি আমি বিভিন্ন দিশত সমস্যাৰে জৰ্জৰিত, সামাজিক দিশতে হওক, অৰ্থনৈতিক ৰাজনৈতিক দিশতে হওক, আজি আমি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছোঁ। ডক্টৰ ভীমৰাও আম্বেদকাৰে তেওঁলোকে তেতিয়াই লিখিছিল সংবিধানখনত পিছপৰা এই জনগোষ্ঠীক এটা পৃথক সুকীয়া এটা বস্তু স্থান দিব লাগে। এই সংবিধানে ক'ব, ইতিহাসে ক'ব, বলেৰে নহয়। যিখন সংবিধানৰ দ্বাৰা লিপিবদ্ধ কৰিছে সেইমতেই হ'ব। বলেৰে নহয়, বলেৰে ছয় জনজাতিকৰণ কৰিব পৰা নাযায়। এতেকে আপোনালোকে ধীৰ স্থিৰে মন মগজে চিন্তা কৰক। আমি ভাবোঁ এই অসমৰ বৌদ্ধিক মহলৰ যিসকল বুৰঞ্জীবিদ, যিসকল ভালদৰে সংবিধানখন ধাৰাখিনি জানে, তেওঁলোকে নিশ্চয় ক'ব প্ৰকৃতাৰ্থে এছ টি হ'বলৈ হ'লে কি কি থাকিব লাগে? 600 বছৰ কোনে ৰাজত্ব কৰিছিল? নিশ্চয় আপোনালোকক নকলেও জানিব। ইতিহাসে কৈছে। গতিকে আমি আমাৰ সংবিধানখনৰ আমাৰ প্ৰাপ্য আমি কেতিয়াও এৰি দিব নোৱাৰোঁ। আমি হ'লোঁ অসমৰ ভূমিপুত্ৰ। ইতিহাসে কয়, যেতিয়া আমি আকৌ পুনৰ লক্ষ্য কৰোঁ ত্ৰয়োদশ শতিকাৰ কথা কওঁ, হুংকং উপত্যকাৰ পৰা চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ পৰা অহা মংগোলিক বহিৰাগত গোষ্ঠীৰ কাৰণে অসমে আছিল স্থিতি লোৱা ঠাই। এইসকল অহাৰ আগতেই অসম আছিল জনজাতীয় গোষ্ঠীৰ অৰ্থাৎ অনাৰ্য জাতিৰ বসতি স্থান। ঘাইকৈ মই ক'লোৱেই
কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিৰ বসতিস্থান। গতিকে আমি হ'লোঁ অসমৰ ভূমিপুত্ৰ।